আপুনি জানেনে অধিকাংশ মানুহে বীমা লোৱাত ভুল কৰে আৰু লাখ লাখ টকা নষ্ট কৰে। বীমা কিনাটো সহজ, কিন্তু ভুল বীমা কিনাটো আপোনাৰ পৰিয়ালৰ বাবে বিপদজনক। নমস্কাৰ, মই শুভেন্দু ঘোষ। আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। যদি আপুনি প্ৰকৃততে আপোনাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে, মাত্ৰ 5 মিনিট সময় দিয়ক। আপোনাৰ মনত থকা বহু প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোতে পাব। আমি সকলোৱে ভাবোঁ পৰিয়ালটো সুখী আৰু নিৰাপদে থাকক, কিন্তু বাস্তৱ জীৱনত ব্যৱসায়, ঋণ, শিশুৰ শিক্ষাৰ খৰচ, চিকিৎসাৰ খৰচ, অঘটন, সঞ্চয় এই সকলোবোৰে মনত এক প্ৰকাৰ উদ্বেগৰ সৃষ্টি কৰে। কাম ব্যস্ততাৰ মাজত নিজৰ আৰ্থিক সুৰক্ষাৰ কথা ভাবিবলৈ সময়ে নাপাওঁ। ফলত ভুল সিদ্ধান্তই লওঁ অথবা সিদ্ধান্ত ল'বই নোৱাৰোঁ। বীমা কেৱল পলিচি নহয়, ই হৈছে পৰিয়ালৰ নিৰাপত্তাৰ প্ৰাচীৰ। কিন্তু সঠিক বীমা বাছনি কৰিব নোৱাৰিলে সময়ো যায়, ধনো যায়, শান্তিও নাথাকে। আমাৰ মনত হয়তো বহু প্ৰশ্ন আহে, কোনটো বীমা লাগিব, কিমান কভাৰ যথেষ্ট, কোন ধৰণৰ বীমা আমাৰ বাবে উপযোগী, কিহৰ পৰা আৰম্ভ কৰিম। এইবোৰ নিজে নিজে বুজিবলৈ গ'লে বিভ্ৰান্ত হোৱাটো স্বাভাৱিক। সেয়েহে আৰম্ভ কৰিছোঁ মই ফ্ৰী 30 মিনিট ফাইনেন্সিয়েল আৰু ইঞ্চুৰেঞ্চ কাউন্সেলিং কল। এই ফ্ৰী কলটোত আপুনি কি পাব? আপোনাৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় বীমাৰ স্পষ্ট ব্যাখ্যা, আয়, সুৰক্ষা, স্বাস্থ্য, জীৱন, এক্সিডেণ্ট কোনটো কেনেকুৱাকৈ ভূমিকা পালন কৰে, আপোনাৰ বাজেটৰ ভিতৰত সঠিক কভাৰ কেনেকৈ সঠিক কৰিব, অধিক খৰচ কৰি বীমা লোৱাৰ ভুল কেনেকৈ এৰাই চলিব, ফাইনেন্সিয়েল ৰোডমেপ কেনেকৈ প্ৰস্তুত কৰিব। আৰু এই কলটো সম্পূৰ্ণ ফ্ৰী, কিবা কিনিবলগীয়া বাধ্যবাধকতা নাই, কোনো ধৰণৰ চাপো নাই। মাত্ৰ আপোনাৰ পৰিয়ালৰ সহায়ৰ বাবে আপোনাৰ সৈতে কথা পাতিম। যদি আপুনি প্ৰকৃততে পৰিয়ালৰ ভৱিষ্যত লৈ চিন্তিত, তেন্তে তলত দিয়া লিংক নাও বটনত ক্লিক কৰক আৰু এটা ফ্ৰী 30 মিনিট কলৰ কাউন্সেলিং লাভ কৰক। ধন্যবাদ।